দৰঙৰ ক্ৰিয়েটিভ মিছন একাডেমী জয়ন্তীপুৰৰ বিদ্যালয় সপ্তাহ উপলক্ষে উলিওৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই মুগ্ধ কৰিলে ৰাইজক। অসমৰ বাৰেৰহণীয়া সংস্কৃতিৰ লগতে লোককৃষ্টি পৰম্পৰা আৰু ঐতিহ্য প্ৰদৰ্শনৰ উপৰিও বিভিন্ন বিষয়বস্তুৰে এক প্ৰতীকী ৰূপত উপস্থাপন কৰি সাংস্কৃতিক শোভাযাত্ৰাটোৰ বিশেষ মাত্ৰা প্ৰদান কৰে। একাডেমীৰ চৌহদৰ পৰা হালধা হৈ একাডেমীৰ চৌহদত সামৰণি মৰা এই বৰ্ণিল শোভাযাত্ৰাত 200 শতাধিক ছাত্ৰ-ছাত্ৰী, শিক্ষক, কৰ্মচাৰী, অভিভাৱকে অংশগ্ৰহণ কৰে। সুদৰ্শন কলিতাৰ ৰিপৰ্ট AIN লাইভ। বিদ্যালয় সপ্তাহৰ প্ৰথম দিনত আমি সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰিলোঁ। এই শোভাযাত্ৰা আছিল আমাৰ বিদ্যালয় প্ৰাংগণৰ পৰা হালধা কামৰূপলৈ। আমি খুব সাফল্যমণ্ডিতভাৱে এই কাৰুকাৰ্য গোটেইখিনি আমি কৰিবলৈ সফল হ'লোঁ। তাৰ কাৰণে সকলো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু লগতে স্থানীয় আৰু লগতে আমাৰ বুঢ়া আমাৰ আৰক্ষী বিষয়াসকলকো ধন্যবাদ দিছোঁ এই সহযোগিতাৰ কাৰণে। আৰু এই সাংস্কৃতিক শোভাযাত্ৰাটোৰ আমাৰ আচল উদ্দেশ্যটো হৈছে যে আমাৰ ৰাজ্য বা কি সংস্কৃতি আছে সকলোখিনি আমি এটা চমু আভাস দিয়া। বিদ্যালয়ত অকল শিক্ষাৰ উপৰিও যে আমাৰ এইবিলাক সংস্কৃতি, আমাৰ এইটো থলুৱা যি আছে, আমাৰ থল আছে, সেইখিনি গোটেইখিনি চিনাকি কৰি দিয়াটো আমাৰ উদ্দেশ্য আছিল। সেইকাৰণে আমি এই সাংস্কৃতিক শোভাযাত্ৰাটোত বেলেগ কিছুমান আমি ভাও বা আমাৰ তেওঁলোকক ৰোল দি আমি তেওঁলোকক আগুৱাই দিছিলোঁ। আৰু এইখিনি কৰিবলৈ যাতে বহুতো অভিভাৱকৰ সৰু অসুবিধা কিছুমান হৈছিল, তেওঁলোকে এটা বাছি লোৱা ভাল কিবা এটা পদবী বা কিবা এটা ৰোল ল'ব বিচাৰিছিল, কিন্তু সেইখিনিৰ কাৰণে আমি ক্ষমা প্ৰাৰ্থী। তেওঁৰ মনত যদি দুখ লাগিছে, কিন্তু আমাৰ উদ্দেশ্যটো সেইটো নাছিল। আমাৰ উদ্দেশ্যটো চিনাকি কৰি দিয়াহে। এতিয়া আজিৰ এই ৰোলটোত কোনোবা যদি নাচনী হৈছে, এতিয়াও নাচনীয়ে হ'ব লাগিব বুলি গোটেই জীৱনত কথা নাই। মূলা গাভৰু আৰু হ'ব নোৱাৰে, মূলা গাভৰুৰ দৰে হ'ব পাৰিব। সেইকাৰণে মই আজি আমাৰ এই বাতৰিৰ জৰিয়তে হওক বা মই এই মঞ্চৰ জৰিয়তে হওক, মই এটা কথা তেওঁলোকক জানিবলৈ দিম। আমাৰ এই ৰোলকেইটা, আমাৰ এই আমাৰ যিটো অভিনয় বা আমাৰ ৰোল ল'লে, সেইটো এটা এটা প্ৰতিকৃতিহে, এটা চিনাকিহে। এইটোৰ উদ্দেশ্যটো এনেকুৱা নহয় আজি যে ডক্তৰ হৈ খোজকাঢ়ি আহিলে ডক্তৰেই হ'ব, ইঞ্জিনিয়াৰ হৈ খোজকাঢ়ি আহিলে ইঞ্জিনিয়াৰেই হ'ব। বহুতো ক্ষেত্ৰত আমি অলপ অসুবিধা পাইছিলোঁ যে ৰাতিপুৱাই ফোনকেইটা আহিছিলে যে আমাৰ বাবু এইটো ৰোল নলয়, খেতিয়ক নহয়। কিন্তু খেতি নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। এজন ডক্তৰেও খেতি কৰিব লাগিব, এজন ইঞ্জিনিয়াৰ IPSও খেতি কৰিব লাগিব। খেতিয়কৰ অনুভৱটো তেওঁক অন্তৰৰ পৰা বুজি পাবলৈ এবাৰ আমি তেওঁলোক সুবিধা এটা দিছোঁ। এই সুবিধাটোৱে কেতিয়াবা যেন সমাজখনক এটা জীৱিকাৰ মানুহে অন্য এটা জীৱিকাৰ মানুহক সন্মান কৰি থাকিবলৈ আমি চবেই নিজে মূৰ দাঙি থিয় হৈ থাকিবলৈ শিকিম। খেতিয়ক এজনৰ যিমান এই সমাজখনত দায়িত্ব আছে, কৰ্তব্য আছে, আৰু খেতিয়ক এজনে যিমান তেওঁৰ দাম আছে, মৰ্যাদা আছে, এজন চিকিৎসক বা এজন অভিযন্তাৰ সেই একেখিনিয়ে যে মৰ্যাদা আছে, আমি এই সাংস্কৃতিক ৰেলীৰ জৰিয়তে অলপ জানিবলৈ আমি আভাস দিছোঁ। কলেজ বা বিশ্ববিদ্যালয় পৰ্যায়ত একো অসুবিধা নহয়, তেওঁলোকে নিজে ৰোল এটা লয় যে মই মহোহ হ'ম বা মই খেতিয়ক হ'ম। কিন্তু আমাৰ স্কুল পৰ্যায়ত আমাৰ অলপ কিছু অসুবিধা হয়। ৰোলবিলাক আমি যেন নিজে ধৰি দিছোঁ, এনেকুৱা ভাৱ এটা হোৱাৰ কাৰণে পেৰেণ্টছৰ লগত আমাৰ সৰু এটা অসুবিধা হয়। সেইখিনি আমি তেওঁলোকক মনাবলৈ সক্ষম হৈছোঁ। সেইকাৰণে আমাক সকলো অভিভাৱিকাক ধন্যবাদ দিছোঁ। এণ্ড in this good moment, in the eve of this time, the school week has started from this day. Our school arranged one cultural rally regarding this. Then our wish to not to insist anyone to do this and that one. The main imagination and main goal is to introduce our culture and tradition. It is not like that today anyone took one role like doctor and engineer, he will be the role, big role and model role. The final decision he took that he will be the doctor and engineer. This is the society. Then every person, every profession has one special dignity and special respect. Then they must have to maintain that one. They must have to go ahead. It is not like that only doctor and special and minister MLA has one respect and this one and space to occupying this one place. It is not like that. Each and every person, every profession has one special dignity and they must carry on. And in one school and one classroom, we believe that a society is upbringing, a society is going on. In this class, it is not like that only IS and IPSM we are going to make that one, and it will be the
it will carry all. The time will tell who will be what. It is not like that one cultivator. It is they have very slow rank, low rank. All have one own time and own role. So thank you so much to my dear parents, teachers and students. They have cooperated with us, and thank you so much to you all then who have help us to carry on this program. And especially I thanks to our Budha outpost police and to the authority, higher authority of police department. Thank you. Okay, thank you, sir. Then Okay. at times we have seen at times when the whole world is at the brink, there is no peace at all everywhere. So I am very thankful to the principal of the school and the chairman and the committee as well, that they have organized this rally to show that unity, peace and diversity among the people of this area as well. And then we have seen that the people, through this rally we have seen that all the cultures of the states have been displayed very well, and the culture of the country also. We saw the students carrying the flag of the country, and our hearts filled up with great joy. And you have seen across the road people came out of their houses and observed our rally. And I think from tomorrow a strong sense of unity will float across the country and across the state as well through you, sir. And again I would like to thank the mothers. The mothers I have seen holding the placards written with various culture what they are following, and that was really amazing. And again I would like to thank the administrative department of the government of Assam. They have provided us with the security personnel. They did a great job, and really I salute them with the Jai Hind, Jai Bharat. যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996